দেখাত হোজাই জিলাৰ ভিতৰত চবতকৈ ডাঙৰ যিটো সমস্যা সেই সমস্যাটো কি গোটেই অসম প্ৰদেশৰ এছ চি মৰ্চাৰ আপুনি জেনেৰেল ছেক্ৰেটাৰী আছিলে সেই সময়ত আমাৰ যিবিলাক এছ চি কেটাগৰী যিবোৰ মানুহ আছে সেই মানুহবোৰৰ সমস্যা কেনেকৈ আপুনি সমাধান কৰিছে আৰু ব্যক্তিগতভাৱে অৰ্জুন দাই কেনেকুৱা মানুহ এবাৰ আমাক জনাব নেকি সেই বিৰোধী দলৰ বিষয়ে আপুনি কি ক'ব হয় নমস্কাৰ আজি বিশেষ এজন ব্যক্তিৰ লগত আপোনালোকক পৰিচয় কৰাই দিম তেখেত যোৱা 20 বছৰৰ পৰা তেখেত জনসাধাৰণৰ কাৰণে যথেষ্ট কাম কাজ কৰি আহিছে আৰু যিজন মানুহে যোৱা 20 বছৰৰ পৰা আৰএছএছৰ লগত জড়িত আছিল আৰু তেখেত আমাৰ বিজেপিৰ হোজাই জিলাৰ তেখেত জেনেৰেল ছেক্ৰেটাৰী আছিলে লগতে প্ৰেচিডেণ্ট আছিলে লগতে গোটেই অল অসমৰ এছ চি মৰ্চাৰ তেখেত জেনেৰেল ছেক্ৰেটাৰী আছিলে গতিকে আজি বলক তেখেতৰ লগত আপোনালোকক পৰিচয় কৰাই দিওঁ আৰু যিহেতু আপোনালোক সকলোৱে জানে গতিকে স্বাগতম জনাইছোঁ দাদা গপুৰ ব্লগছ হৈ চেনেলত নমস্কাৰ দাদা দাদা ভালে আছে যেহেতু আমি প্ৰায় সোশ্যাল মিডিয়াত দেখি আছো যে আমাৰ হোজাই সমষ্টিত কেইবাগৰাকীৰ নাম ইতিমধ্যে আমি দেখা পাই আছো আৰু বহুকেইজনৰ নাম ইতিমধ্যে বহুতে চৰ্চিত কিন্তু তাৰ ভিতৰতে বিশেষভাৱে চৰ্চিত আপোনাৰ নামটো গতিকে সেই বিষয়ে আপুনি কি ক'ব যে আপুনি কিমান % চিয়ৰ যে বিজেপিয়ে আপোনাকে এবাৰ টিকেট দিব প্ৰথমতে মই সকলোকে নমস্কাৰ আৰু আপোনাৰ এই গপুৰ যি ব্লগ আছে ব্লগৰ মাধ্যমত হোজাই সমষ্টিৰ লগত গোটেই অসমবাসীক নমস্কাৰ জনাইছোঁ আৰু যে বিধায়ক হোৱাৰ কাৰণে মই ভাবোঁ যিমানখিনি দলৰ অনুগত্য থাকিব লাগিব যিমানখিনি এজন বিধায়কৰ কোৱালিটি আছে থাকিব লাগে সম্পূৰ্ণখিনি মোৰ আছে আৰু মোৰ এটা অনুভৱ এইবাৰ দলে মোক 100% টিকেট দিব আপোনালোক সকলোৱে গম পায় যে অহা হয়তো মাৰ্চ এপ্ৰিল মাহত নিৰ্বাচন হ'ব আৰু এই নিৰ্বাচনত যেহেতু মই বহুদিন ধৰি এই পৰিয়ালৰ লগত বা ভাৰতীয় জনতা পাৰ্টিৰ লগত যুক্ত হৈ আছোঁ তো ইমান দিন মই দলৰ বহুত দায়িত্ব আছিল আপুনি কোৱাৰ নিচিনা মই জিলা সভাপতি আছিলোঁ মই এছ চি মৰ্চাৰ ষ্টেট জেনেৰেল ছেক্ৰেটাৰী আছিলোঁ হোজাই জিলাৰ জেনেৰেল ছেক্ৰেটাৰী আছোঁ এতিয়া মই ষ্টেট এক্সিকিউটিভ তো সকলোৰ ইচ্ছা হয় যে বহুত দিন দলৰ কাম কৰাৰ পিছত সংসদীয় ৰাজনীতিক যোৱাৰ বাবে সেইকাৰণে মই এইবাৰ 2016তো মই টিকেট বিচাৰিছিলোঁ দলে দিয়া নাই 2021তো বিচাৰিছিলোঁ দলে দিয়া নাই দলৰ হৈ মই কাম কৰিছোঁ আৰু যেহেতু সংসদীয় ৰাজনীতি যোৱাৰ চবৰ ইচ্ছা আছে সেইকাৰণে মই 2026তো টিকেট বিচাৰি আছোঁ আৰু নিশ্চয় দলে মোক এবাৰ টিকেট দিব বুলি সম্পূৰ্ণ আশা আছে মই আপোনাক কেইবাটাও মই মানে আজি কুৱেশ্যন নিজে বনাই আহিছোঁ যেহেতু আমি সমাজত যেতিয়া আমি ভিডিঅ' কৰিব যাওঁ বা সমাজৰ মাধ্যমৰ পৰা যিবিলাক মানুহৰ এটা আকাংক্ষা থাকে সেই আকাংক্ষা লৈ কিছুমান কুৱেশ্যন মই বনাইছোঁ তাৰ ভিতৰতে প্ৰথম এটা কথা মই আপোনাক সুধিব বিচাৰিছোঁ যেতিয়া আপুনি জিলা সভাপতি আছিলে সেই সময়ত আপোনাৰ কামবোৰ হোজাই জিলাত আপুনি কেনেকৈ কৰিছে বা কেনেকুৱা আপুনি কামবোৰ কৰি আহিছে চাওক যেতিয়া মই জিলা সভাপতি আছিলোঁ তেতিয়া ইয়াতে বিধায়ক আছিল মানৱ চিলায়িত দেৱ হোজাই সমষ্টিৰ আৰু লামডিং সমষ্টিৰ আছিল আমাৰ শিৱ মিশ্ৰ ডাঙৰীয়া যমুনামুখ সমষ্টিত এতিয়া আছিল আজি যিটো বীণা গান্ধী এতিয়া যমুনামুখ সমষ্টি আছিল আৰু সেই সমষ্টিত বিধায়ক নাছিল তো চৰকাৰ আৰু দলৰ যি কাম আছিল মই বিধায়ক দুজনৰ লগত মিলি আৰু যিটো যমুনামুখ সমষ্টি আমাৰ বিধায়ক নাছিল সেই তেওঁলোকৰ তাত আমাৰ যিবিলাক ৰাইজ আছে তেওঁলোকৰ যিবিলাক চৰকাৰী আঁচনি আছিল বা হোজাই হওক লামডিং সমষ্টিত হওক বিধায়কৰ লগে লগে পাৰ্টিৰো যি দায়িত্ব দিছিল মই সম্পূৰ্ণভাৱে পালন কৰিছোঁ আৰু ৰাইজৰ যোগ অভিযোগ বিধায়কৰ লগে লগে ময়ো তেওঁলোকে যিখিনি কৰিছে সেইখিনি কৰিবলৈ সক্ষম হৈছোঁ আৰু আপোনালোকে যদি চাবলৈ যাওঁ অলপ যদি আপোনালোকে ছাৰ্ভে কৰে সকলো মানুহৰ এতিয়াও কাৰণ মই নিজৰ কথা নিজে নকওঁ এতিয়াও মানুহবিলাকৰ মাজত চৰ্চা হৈছে যে অৰ্জুন মজুমদাৰ থাকোঁতে নিশ্চয় মানুহ যেতিয়া কয় নিশ্চয় ভালকৈ চলাইছোঁ এইটো মোৰ কথা নহয় তেতিয়া ভাল লাগে শুনি আৰু ধন্যবাদ তাৰপিছত দাদা এটা কথা বিশেষভাৱে মানে আপোনাক এইটো যিহেতু আপুনি এই সমষ্টিৰে মানুহ হয় গতিকে দাদা আপোনাৰ দেখাত হোজাই জিলাৰ ভিতৰত চবতকৈ ডাঙৰ যিটো সমস্যা সেই সমস্যাটো কি সমস্যাটো বহুত আছে ডাঙৰ সমস্যা সৰু সমস্যা বহুত আছে প্ৰথম যি আছে সমস্যা হোজাই জিলাৰ যদি আমি ক'বলৈ যাওঁ বা হোজাই সমষ্টিত আমাৰ যেটো বানখনীয়া আমি ক'ব যে জুগিজান এলেকা আজি কুমৰাকাটা ৰায়কাটা যেতিয়া বানপানী হয়
বহুত সমস্যা হয়, কাৰণ বানপানী যিবিলাক মানুহে বানপানী পীড়িত হয় তেওঁলোকে গম পায় যে বানপানীৰ কিমান ডাঙৰ এটা সমস্যা। গৰু ছাগলী ল'ৰা ছোৱালী লৈ এক ঠাইৰ পৰা, আৰু বানপানী হোৱাৰ পিছত যেতিয়া বানপানী গুচি যায় তাৰ পিছতো কিমান মানুহ বেমাৰত পৰে, ঘৰ বাৰী কি অৱস্থা হয়। কাৰণ আমি প্ৰেক্টিকেল আমি দেখিছোঁ, কাৰণ তেওঁলোকৰ লগত যেতিয়া বানপানী আমি সম্পূৰ্ণভাৱে সহযোগিতা কৰোঁ আৰু সেইখিনি আমি অনুভৱ কৰোঁ। সেইকাৰণে বানপানী এটা বহুত ডাঙৰ সমস্যা আছে। বাকী ৰাস্তা ঘাটতো সমস্যা আছে, খোৱা পানীৰ সমস্যা আছে, এনেকুৱা বহুত সমস্যা। আজি হোজাই অঞ্চলত কিছু ভিতৰুৱা গাঁও আছে য'ত মানুহৰ ঘৰৰ লেট্ৰিনৰ সমস্যা আছে, ঘৰৰ সমস্যা আছে। আজি আমাৰ চৰকাৰৰ আঁচনিবিলাক দি আছে, অৰুণোদয় আঁচনি হয়তো বহুতে পাইছে, বহুতে পোৱা নাই। এনেকুৱা বহুতখিনি সমস্যা দুখীয়া দুখীয়া মানুহক, যিটো আমাৰ পণ্ডিত দীনদয়াল উপাধ্যায় যি কৈছে অন্তোদয়, মানে সমাজৰ একেবাৰে শেষৰজন ব্যক্তিক আমি সমাজৰ মধ্যবিত্ত ব্যক্তি যেনেকৈ জীৱন নিৰ্বাহ কৰে তেনেকুৱা কৰিব লাগে। কিন্তু আমাৰ পণ্ডিত দীনদয়াল উপাধ্যায়জীৰ সপোন আছিল, আৰু সেই সপোনটোৱে ভাৰতীয় জনতা পাৰ্টীৰ প্ৰত্যেকজন কাৰ্যকৰ্তাৰ ইচ্ছা। সেই সপোনটো আমি কেনেকৈ বাস্তৱিত কৰিব পাৰোঁ সেইটো আমি কৰিব বিচাৰি আছোঁ। আৰু মই ভাবোঁ মই বিধায়ক হ'লে আৰু হয়, তেখেতৰ অনুসৰণ কৰি সেই কামখিনি আমি কৰিবলৈ সক্ষম হ'ম। নিশ্চয়। আৰু দাদা এটা কথা, যিহেতু আমি নিজে দেখি আহিছোঁ যে আপুনি গোটেই অসম প্ৰদেশৰ SC মৰ্চাৰ আপুনি জেনেৰেল ছেক্ৰেটাৰী আছিলে। সেই সময়ত আমাৰ যিবিলাক SC কেটাগৰী যিবোৰ মানুহ আছে, সেই মানুহবোৰৰ সমস্যা কেনেকৈ আপুনি সমাধান কৰিছে, আৰু তেওঁলোকৰ কি কি সমস্যা আপুনি যিহেতু SC মৰ্চাৰ ছেক্ৰেটাৰী আছিলে, আপুনি কেনেকৈ দেখিছে সেই সমস্যাবোৰ? SC আচলতে মই সৰুৰে পৰা হয়। মানে RSSত কাম কৰিছোঁ, হিন্দুত্বৰ আধাৰত কাম কৰিছোঁ। যেতিয়া মই SC মৰ্চাৰ জেনেৰেল ছেক্ৰেটাৰী হোৱাৰ আগলৈকে মই কিন্তু সেই বিষয়ত ইমান মোৰ একদম নলেজ নাছিল। কাৰণ 18টা ছাবকাষ্ট, সেইবিলাকত একদম মোৰ নলেজ নাছিল। কিন্তু মই দায়িত্ব লোৱাৰ পিছত মই গম পালোঁ যে এই মানুহবিলাক SC হয়, যেনেকৈ নমশূদ্ৰ, কোন কোন টাইটেল বা ছাবকাষ্ট যে 18টা আছে কি কি আছে। আৰু তাৰপিছত আমি দেখিছোঁ আৰু আমি সকলোৱে গম পাওঁ যে SC মানুহবিলাক অলপ সমাজৰ পিছপৰা, বেছিভাগ মানুহ গাঁৱতে থাকে আৰু নদীৰ কিনাৰত থাকে। এইবিলাক মানুহে আজি ক'বলৈ গ'লে ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পিছৰ পৰা কংগ্ৰেছে কিন্তু এইবিলাক মানুহক ডিপ্ৰাই কৰি ৰাখিছে। এইবিলাক মানুহৰ এলেকাবিলাকত কিন্তু ইমান ডেভেলপ কৰা নাই। আজি আমাৰ যিজন ডক্টৰ বাবা চাহেব আম্বেদকাৰজী, তেখেতকতো আমি যদি তেখেতৰ জীৱনীও চাওঁ, কিমান তেখেতে সংগ্ৰাম কৰিছে। তাৰপিছত তেখেত যেতিয়া ভাৰত স্বাধীন হোৱাৰ পিছত তেখেতে সংবিধান নিয়া কৰিছিল, কিন্তু কংগ্ৰেছে সেইখিনি তেওঁক স্বীকৃতি দিয়া নাই। তেখেতৰ যেতিয়া মৃত্যু হৈছিল দিল্লীত, তেখেতৰ সমাধিৰ কাৰণে কংগ্ৰেছে এক লোচা মাটি দিয়া নাই। পিছত তেওঁৰ সমাধি গৈ মুম্বাইত বনোৱা হৈছে। সেইকাৰণে SC মানুহবিলাকক কংগ্ৰেছ চৰকাৰে, কাৰণ ভাৰত স্বাধীন হোৱাৰ পিছত বহু বছৰ কংগ্ৰেছে জেগাত শাসন SC মানুহবিলাক সদায় ডমিনেট কৰি ৰাখিছে। কিন্তু আজি আমি চাবলৈ গ'লে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ অহাৰ পিছত SC মানুহবিলাকক আজি এই আমাৰ বাবা চাহেব আম্বেদকাৰজীৰ যিটো জন্ম মৃত্যু, তাৰপিছত শিক্ষা দীক্ষা, এনেকুৱা পঞ্চতীৰ্থ নৰেন্দ্ৰ মোদী ডাঙৰীয়া বনাইছে। আজি আমি দেখোঁ SC গাঁওবিলাকত কি আছিল, পকা ৰাস্তা বনাই আছে, SC ডেভেলপমেণ্ট ফাণ্ড। আজি SC এলেকাবিলাকত কি আছে, চিলাই মেচিন আমি দিবলৈ সক্ষম হৈছোঁ, আমি টিভি দিবলৈ সক্ষম হৈছোঁ। আজি ট্ৰেক্টৰৰ ব্যৱস্থা কৰিছে, পাৱাৰ টিলাৰৰ ব্যৱস্থা কৰিছে। এনেকুৱা তাৰপিছত SC ল'ৰা ছোৱালীক যিটো কলেজৰ যিটো এডুকেশ্যন আঁচনি, এইবিলাক দিয়াৰ কাৰণে। আৰু মই 4 বছৰ SC মৰ্চাৰ জেনেৰেল ছেক্ৰেটাৰী আছোঁ। গোটেই অসমৰ ক'বলৈ গ'লে প্ৰত্যেকজন জিলাত মই গৈছোঁ আৰু মই দেখিছোঁ SC মানুহ। আৰু SC মানুহবিলাকে সঁচাকৈ কংগ্ৰেছৰ চৰকাৰৰ দিনৰ পৰা BJP চৰকাৰক যেতিয়া আমি সোধোঁ, তেওঁলোকে আমি BJP চৰকাৰত আমি বহুত ডেভেলপ হৈছোঁ। সেইকাৰণে সেইখিনি যিবোৰ আঁচনিবিলাক আছে আমি ৰাইজৰ মাজত সজাগ কৰিছোঁ আৰু আমি তেওঁলোকক সেইখিনি দিবলৈ সক্ষম হৈছোঁ। ধন্যবাদ। আৰু লগতে যিহেতু এটা বিশেষভাৱে এটা কথা, যে আমি যিমান দূৰ আমাৰ অৰ্জুন দাক চিনি পাওঁ, কিন্তু ব্যক্তিগতভাৱে অৰ্জুন দা কেনেকুৱা মানুহ এবাৰ আমাক জনাব নেকি? ব্যক্তিগতটো এতিয়াতো মই কি ক'ম, এতিয়াতো ৰাইজেতো চা, আৰু হোজাইত মোৰ জন্ম হৈছে। হয়।
এতিয়া মোৰ বয়স প্ৰায় 40 বছৰৰ ওপৰতে হৈ গ'ল, পাৰ হৈ গ'ল। তো মই ভাবোঁ মই বহুত দিন ইয়াতে RSSত কাম কৰিছোঁ। এতিয়া মানে RSS আৰু BJP লৈ মোৰ মোটামুটি 30 বছৰমান কাম কৰি আছোঁ। তো হোজাইত মই ভাবোঁ 90% মানুহ মোক চিনি পায় যে মই কেনেকুৱা আৰু চিনি পোৱা নাই নহয়, প্ৰত্যেক ব্যক্তিৰ লগত মোৰ এটা হাৰ্ট টু হাৰ্ট এটা কানেকশ্যন আছে, প্ৰত্যেক মানুহৰ লগত ব্যক্তিগত এটা সম্পৰ্ক আছে। সেইকাৰণে এতিয়া নিজৰ কথাটো নিজে ক'ব নোৱাৰে, মানুহে ক'ব। কিন্তু মই এটা বস্তু জানো, মই নিজৰ কাৰণে বহুত কঠিন, কিন্তু বেলেগৰ কাৰণে মই বহুত সৰল। আৰু মই যিদিনাৰ পৰা বুদ্ধি হৈছে সেইদিনাৰ পৰা মই এটাই কথা গম পাওঁ যে ৰাষ্ট্ৰ সেৱাৰ মনোভাৱেৰে এই দলত যোগদান কৰিছোঁ বা এই পৰিয়ালত যোগদান কৰিছোঁ, সেইটোৱেই। আৰু হিন্দুত্বৰ আধাৰত কাম কৰি আছোঁ। আৰু যেতিয়ালৈকে মোৰ একদম শেষ নিশ্বাস থাকিব তেতিয়ালৈকে মই এইটো কাম কৰি যাম। হয়, এতিয়া তাৰ লগতে যিহেতু আপোনালোকে জানেই যে আমাৰ অসম প্ৰদেশৰ নতুনকৈ যিবোৰ সমষ্টি নিৰ্ধাৰণ হৈছে তাৰ লগতে আমাৰ প্ৰায় 40,000 ভোট আমাৰ হোজাই জিলাত সোমাইছে। গতিকে যদি দাদা আপুনি বিধায়ক হয় তেতিয়াহ'লে আপোনাৰ প্ৰথম কাম কি হ'ব আমাৰ হোজাই জিলাৰ ওপৰত, মানে হোজাই জিলাৰ হোজাই সমষ্টিৰ ওপৰত? চাওক, মইতো এতিয়া এইটো ঘৰ হ'ল টাউন কৃষ্ণনগৰ, কিন্তু মোৰ জন্ম হৈছে গাঁৱত। হয়। আৰু এনেকুৱা গাঁৱত জন্ম হৈছে যিটো বহুত ভিতৰুৱা গাঁৱত। আৰু আমিও একদম এনেকুৱা সম্ভ্ৰান্ত পৰিয়ালৰ, মোৰ দেউতা কোনো মন্ত্ৰী বিধায়ক বা বহুত ডাঙৰ অফিচাৰ এনেকুৱা নাছিলোঁ। আমি গোটেই জীৱন কৃষি মানুহ, মই খেতিয়ক মানুহ। আৰু মই নিজেও মানে বহুত দিন খেতি কৰিছোঁ। আৰু খেতি কি আছে, দুখীয়া কি আছে, দৰিদ্ৰ কি আছে মই অনুভৱ কৰিব পাৰোঁ। আৰু মই অনুভৱ কৰিব পাৰোঁ এজন মানুহ যেতিয়া ৰাতি টোপনি যায় নিজৰ ল'ৰা ছোৱালী লৈ, আৰু ৰাতি যেতিয়া এই বৰষুণ পৰে, চোতালত পৰাৰ আগত ঘৰত পৰে, আৰু বৰষুণ দিয়ালৈকে সেই মাজনীয়ে নিজৰ ল'ৰা ছোৱালী লৈ ঘৰৰ চুকত থিয় হৈ থাকে, আকৌ বৰষুণ গ'লে আকৌ শুবলৈ যাওঁ। সেইবিলাক বস্তু কিন্তু মোৰ নিজৰ চকুত দেখা। আৰু সেইকাৰণে গৰীবী কি আছে, দৰিদ্ৰ কি আছে, মানুহৰ সমস্যা, সেইটো আমি পঢ়া নহয়, কোনোবাক কৈছে আমি শুনা নহয়, আমি নিজেই আজি প্ৰেক্টিকেল। আৰু মই এটা কথা আপোনালোকক কওঁ, বিধায়ক মানে মোৰ দৃষ্টিত এনেকুৱা, বিধায়ক হ'ল যে মই ভাবোঁ বিধায়কৰ কোনো পিয়ে থাকিব নালাগে। বিধায়কৰ পিয়ে বিধায়ক নিজে, পিয়ে বিধায়কৰ থাকিব নালাগে। আৰু তেতিয়া সমস্যা সমাধান হ'ব যেতিয়া একেবাৰে এই লস্কৰপাথাৰৰ পৰা, একেবাৰে মইনাপুৰৰ পৰা, এইপিনে হায়েং ৰাজবাৰীৰ পৰা, একেবাৰে ফৰ্মাৰৰ পৰা এজন খেতিয়ক মানুহ, কৃষক মানুহ, একেবাৰে দৰিদ্ৰ মানুহ যেতিয়া বিধায়কৰ লগত মই আৰু আপুনি যেনেকৈ বহি কথা পাতিব পাৰে, এনেকুৱা যদি কথা পাতিব পাৰে, নহ'লে আৰু বিধায়কৰ তাত আহিলে 3জন পিয়ে। আৰু আজিকালি আমাৰ মানুহবিলাক কি হয়, আমাৰ মানুহবিলাকে যদি কোনোবা লেতেৰা ড্ৰেছ পিন্ধি আহে তাক সন্মান নকৰে, কোনোবা যদি চুট বুট পিন্ধি আহে তাৰপিছত ভাল দামী তাকে আমি সন্মান কৰোঁ। কিন্তু গাঁৱৰ মানুহবিলাকতো এনেকুৱা নহয়, মানুহে ধুতি লগাই আহে, লেতেৰা কাপোৰ চাপোৰ লগাই আহে, কাৰণ তেওঁলোকে খেতিতে কাম কৰি থাকে। কিন্তু সেইবিলাক মানুহক কোনো সন্মান নিদিয়ে। সেইকাৰণে যেতিয়ালৈকে একেবাৰে গাঁৱৰ পৰা গাঁৱৰ মানুহ, সাধাৰণ মানুহ বিধায়কৰ লগত এনেকৈ বহি কথা পাতিব, আৰু তেওঁলোকে অনুভৱ কৰিব লাগিব যে বিধায়ক মানে বহুত ডাঙৰ মানুহ নহয়, বিধায়ক মানে মোৰ ভতিজা হয়, বিধায়ক মানে মোৰ ল'ৰাৰ নিচিনা, বিধায়ক মানে মোৰ সৰু ভাইটিৰ নিচিনা। যেতিয়া এনেকুৱা মনোভাৱ চমৰ মাজত আহিব, আৰু বিধায়ক আহিব মানে এই কামটো বিধায়ক কৰিব, মানুহৰ মাজত যেতিয়া সোমাই যাব, তেতিয়া চাব মানুহৰ এনেই সমস্যা সমাধান হৈ যাব। আৰু সমস্যা মই সমাধান কৰিব নালাগে। আজিৰ সমস্যা অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেওঁ সমস্যা সমাধান কৰাৰ কাৰণে বহি আছে, আৰু তেওঁ কৰি আছে। বিজেপি চৰকাৰ সমস্যা সমাধান কৰাৰ এটা চিষ্টেম হয়। আৰু হিমন্ত বিশ্ব শৰ্মা আপোনালোকে গম পায় ইমান ধুনীয়াকৈ কাম কৰি আছে। আৰু হয়তো মই ভাবোঁ তেওঁ আৰু যদি 5-10 বছৰ যদি অসমৰ মুখ্যমন্ত্ৰী হৈ থাকে, অসমত সমস্যা নাথাকিব। ধন্যবাদ দাদা। তাৰপিছত এটা কথা খুবেই মানে এইটো আমাৰ গোটেই ৰাইজৰ কথা, বা হয়তো এই কথাটো আমিও জনাটো খুব দৰকাৰ। যদি বিধায়ক হিচাপে যদি ধৰক আপুনি কেনেবাকৈ টিকেট নাপালে, তেতিয়াহ'লে আপোনাৰ বাকী চিন্তাধাৰা কি থাকিব?
বাকী চিন্তাধাৰা কি থাকিব বিধায়ক চাক ইয়াতে বিধায়কৰ টিকেটৰ এপ্লাই কিমানজনে কৰিছে বহুতে কৰিছে হয় ইয়াতে আগতে বিধায়ক আছিল শিলাজিৎ দেৱ ডাঙৰীয়া এতিয়া আমাৰ ৰামকৃষ্ণ ঘোষ ডাঙৰীয়া আছে তাৰপিছত আকৌ কোনোবা হ'ব এনেকৈ এইটোতো আৰু কাৰো পিতৃ সম্পত্তি নহয় না হয় এইটো দলে যাক দিব তেওঁ বিধায়ক হ'ব আৰু এতিয়া টিকেটৰ দাবী কৰি আছে 10জন 15জন এতিয়া নাম চৰ্চা হয়তো 2-3জনৰ হৈ আছে তো কোনোবা এজনে টিকেট পাব চবেতো নাপায় সেইকাৰণে আমিতো দলৰ সৈনিক দলে যদি ভাবিছে নাই তেওঁক টিকেট দিলে ভাল হ'ব বিধায়ক হ'ম দলে যদি ভাবিছে নাই তেওঁক দেখা যাব তেওঁক দলৰ অন্য কামত লগাম তেতিয়া অন্য কাম কিন্তু মোৰ সম্পূৰ্ণ আস্থা আৰু ভৰসা আছে টিকেট নোপোৱাৰ কোনো কথা নাই কাৰণ এজন MLA হ'বলৈ হ'লে বিধায়ক হ'বলৈ হ'লে যিমানখিনি দলৰ অনুগত হোক বা যিমানখিনি এজন বিধায়কৰ কোৱালিটি থাকিব লাগে সম্পূৰ্ণখিনি মোৰ ওচৰত আছে আৰু মই ভাবোঁ এইবাৰ দলে মোক 100% টিকেট দিব আৰু এটা কথা খুবেই যিহেতু আমাৰ গোটেই অসম জুৰি এটা বিশেষ এটা ভিডিঅ' প্ৰায় সময়ত আমি দেখা পাওঁ যে বিৰোধী দলৰ কিছুমান মন্তব্য আমি প্ৰায় ছ'চিয়েল মিডিয়াত আহি থাকে গতিকে সেই বিৰোধী দলৰ বিষয়ে আপুনি কি ক'ব বিৰোধী দল ক'ত আছে অসমত বিৰোধী দলটো মই দেখাই নাই অসমত আৰু বিশেষকৈ হোজাইততো বিৰোধী দল নায়েই এতিয়া অসমত কংগ্ৰেছৰ সভাপতি হ'ল গৌৰৱ গগৈ আজি গৌৰৱ গগৈ কি আছে এতিয়া আপোনালোকে দেখা পাই আছে গৌৰৱ গগৈ নিজৰ ল'ৰা ছোৱালীৰে ভাৰতৰ নাগৰিকত্ব নাই নিজৰ পত্নীৰে ভাৰতীয় নাগৰিকত্ব নাই এতিয়া কংগ্ৰেছত যিবিলাক মানুহ আছিল এতিয়া শ মানুহ কংগ্ৰেছ ত্যাগ কৰি বিজেপি দলত যোগদান কৰি আছে আজি কোন আছে ৰিপুণ বৰা ডাঙৰীয়া আছিল তেওঁ সভাপতি তেওঁ আকৌ বেলেগ এটা ৰাজনৈতিক দলত গ'ল আকৌ আহিল আজি ভূপেন বৰা ডাঙৰীয়া আছে তেওঁ কি কয় তেওঁ নিজেই কেতিয়া কি কয় নিজে তেওঁ গম পায় নে মই ক'ব নোৱাৰোঁ আৰু আপোনালোকে দেখিছে অসমততো বিৰোধী বুলিতো ক'লে মই দেখা নাই আৰু বাকী যে UDF দল আছে বাকী দলবিলাকতো অস্তিত্ব নাই সেইকাৰণে বিৰোধী অসমত নাই এতিয়া বহু বছৰ আৰু বিৰোধী অসমত নাথাকে কাৰণ এতিয়া মানুহে বিজেপিকে বিচাৰি আছে আৰু মানুহৰ মনত এটা ভাৱ হৈছে আৰু মানুহৰ মনত মানুহ চিন্তিত হৈছে যে নিশ্চিন্ত হৈছে মানুহে যে যদি একমাত্ৰ ভাৰতীয় জনতা পাৰ্টি আছে যি এই অসমখনক সুৰক্ষিত কৰিব পাৰে আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি কৰিছে অসম ডেভেলপ কৰি আছে আৰু ডেভেলপ কৰাৰ লগে লগে তেওঁ অসমখনক সুৰক্ষিত কৰি আছে আজি কংগ্ৰেছৰ দিনত কি আছিল কংগ্ৰেছৰ দিনত এনেকৈ আমি শুনিছোঁ যে কংগ্ৰেছী লিডাৰবিলাকে কেতিয়াবা কৈ আছিল যে যেতিয়া অসমত কংগ্ৰেছৰ দিনত গুলী বাৰুদৰ আৱাজে শুনে ৰাতিপুৱা কিন্তু চৰাই চিটিকিৰ ইয়াত নুশুনে আজিকালি চৰাই চিটিকিৰ আৱাজ শুনি আছে বন্ধু আজি অসমৰ আগতে আমি কি আছিল কাৰ্বি আংলং যাওঁতে ভয় পাইছিল BTAD যাওঁতে ভয় পাইছিল ঘৰৰ পৰা যেতিয়া সপ্তাহত 2-3 দিন বন্ধ কিন্তু আজিকালিতো আমি এইবিলাক দেখা নাই সেইকাৰণে অসমৰ মানুহে অনুভৱ কৰিছে যে আচলতে অসমখন কাৰ দিনত শান্তি হৈছে আৰু কাৰ দিনত সুৰক্ষিত হৈছে আৰু কাৰ দিনত ডেভেলপ হৈছে সেইকাৰণে মইতো ভাবিছোঁ এইবাৰ কংগ্ৰেছ বা বিৰোধী দল যি আছে একদম নাইকিয়া হ'ব আৰু ভাৰতীয় জনতা পাৰ্টি এবাৰ 100ৰ ওপৰতে ভাৰতীয় জনতা পাৰ্টি আৰু এটা মিত্ৰ দল 100ৰ ওপৰতে চিট পাব সেইকাৰণে অসমত বিৰোধী নাই আৰু হোজাইতো আৰু বিৰোধী নাই হোজাই সমষ্টিতো বিৰোধী নায়েই সেইকাৰণে বিৰোধীক লৈ আমি কোনো চিন্তিত নহয় আমি চিন্তিত হৈছোঁ যে আমি ৰাইজে আমাক যিমান আশাৰে ভোট দিব কাৰণ আমি ৰাইজে যিমান আমাক বেছি ভোট দিব আমাৰ দায়িত্বটো ইমান থাকিব এতিয়া যদি 1 লাখ মানুহে আমাক ভোট দিয়ে তা আমাৰ 1 লাখ মানুহৰ দায়িত্ব থাকিব যেতিয়া আমাক 1.5 লাখ মানুহে ভোট দিব 1.5 লাখ মানুহৰ দায়িত্ব থাকিব এতিয়া মানুহে আমাক যিমানে বেছি ভোট দিব আমাৰ দায়িত্বটো সিমানে বাঢ়িব সেইকাৰণে সেই দায়িত্বটো আমি পালন কৰিবলৈ পাৰিম না বা পালন কৰিবলৈ আমি চেষ্টা কৰিম হেতুলে আমাৰ চিন্তা বিৰোধীৰ ওপৰত আমাৰ কোনো চিন্তা নাই আৰু বিৰোধী নাই অসমতো নাই হোজাইতো নাই গতিকে ধন্যবাদ দাদা আপুনি যথেষ্ট ভালকৈ কথাখিনি কৈছে গতিকে আজি এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকে দেখিছে এয়া হৈছে আমাৰ
সেই অৰ্জুন মজুমদাৰ যি হয়তো আমাৰ হোজাই জিলাৰ প্ৰায় পৰিচিত, বেছি সংখ্যক মানুহৰ পৰিচিত, কাৰণ যিজন ব্যক্তিক হয়তো আমি বহুত আগৰ পৰা দেখি আহিছোঁ, কিন্তু এই ভিডিঅ'ৰ জৰিয়তে তেখেতৰ ব্যক্তিত্বৰ কথা আপোনালোকে শুনিছে, তেখেত কেনেকুৱা মানুহ সেই বিষয়ে আপোনালোকে জানিছে। বাকী হোজাই সমষ্টিৰ প্ৰত্যেকজন মানুহৰ নিজৰ নিজৰ আপোনালোকে কৰ্তব্য পালন কৰিব। এবাৰ বিধায়ক হিচাপে আপোনালোকে কাক চিলেকশ্যন কৰিব বা কাক ভোট দিব সেইটো আপোনালোকৰ ওপৰত নিৰ্ভৰ কৰিব। সকলোকে ধন্যবাদ, নমস্কাৰ, জয় অসম।